সামৰণি পৰিল গুৱাহাটী বিশ্ববিদ্যালয় সপ্তাহ ২০২৫। বিশ্ববিদ্যালয়ৰ BKB প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় মুকলি সভাৰ লগতে বঁটা বিতৰণী অনুষ্ঠান। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। ইয়াৰ উপৰিও উপস্থিত থাকে উপাচাৰ্য অধ্যাপক ডক্টৰ ননী গোপাল মহন্ত, পঞ্জীয়ক হেমন্ত কুমাৰ নাথ। বিশ্ববিদ্যালয় সপ্তাহ উপলক্ষে অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলকো এই অনুষ্ঠানতে বঁটা প্ৰদান কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সপ্তাহৰ অন্তিমটো কাৰ্যসূচী মুকলি সভাত আৰু বঁটা বিতৰণী সভাত মই উপস্থিত থাকিলোঁ আৰু সঁচাকৈ অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। বিশ্ববিদ্যালয়লৈ আহিলে বহুত স্মৃতিয়ে থাকে আৰু নতুন প্ৰজন্মৰ লগত কিছু বাৰ্তালাপ কৰাৰ সৌভাগ্য হয় আৰু আজি আহি বিশ্ববিদ্যালয়ৰ নতুন প্ৰজন্মৰ লগত লগ হোৱাৰ সুবিধা হ'ল। তেওঁলোকৰ প্ৰতিভাসমূহ, বিশেষকৈ আজি যি ধৰণৰ সাংস্কৃতিক শোভাযাত্ৰা ইত্যাদি কৰিলে, সেই প্ৰতিভাসমূহৰ কিছু দেখিবলৈ সৌভাগ্য হ'ল। সকলোকে মই ধন্যবাদ দিছোঁ আৰু আশা ৰাখিছোঁ যে এইখন বিশ্ববিদ্যালয়ে বিগত দিনত যি ধৰণে অজস্ৰ মানৱ সম্পদৰ জন্ম দিছে, তেনেকুৱা অজস্ৰ ভৱিষ্যতেও মানৱ সম্পদৰ জন্ম দি গৈ থাকিব আৰু আমি সকলোৱে সকলোকে লৈ গৌৰৱ কৰিব।